যোৰহাটত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। পথৰ পৰা কিশোৰীক বলপূৰ্বকভাৱে বাইকত উঠাই নি হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখোজ গাঁৱত বুধবাৰে সন্ধ্যা এগৰাকী 15 বছৰীয়া কিশোৰীক দুজন যুৱকে বলপূৰ্বকভাৱে মটৰচাইকেলত উঠাই লৈ গৈ হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে। দহোটীয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰীগৰাকী ওচৰৰ দোকানৰ পৰা বজাৰ কৰিবলৈ যাওঁতেই একেখন গাঁৱৰে পিতিকা দাস ওৰফে অংকুৰ আৰু এজন যুৱকে বলপূৰ্বকভাৱে এখন বাইকত উঠাই লৈ যায়। পৰৱৰ্তী সময়ত পথৰ কাষত কিশোৰীগৰাকীক আঘাতপ্ৰাপ্ত আৰু মুৰ্মূৰ্ষ অৱস্থাত ৰাইজে উদ্ধাৰ কৰি আৰক্ষীৰ সহযোগত যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও কিছু সময়ৰ পাছতে কিশোৰীগৰাকীৰ মৃত্যু হয়। ইতিমধ্যে কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে আৰু কিশোৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা স্থানীয় পুলিবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইমান সময়লৈ নাই, সময় পোৱা নাছিল। 6টা মানে 5টা ইমানমান সময় হ'ব। মই সময় ঘূৰি চোৱা নাই। তাৰপৰা আহি পাইছোঁ, মোৰ মাইকী মানুহে কৈছে বোলে সৰু মাটি নাই। মই বোলো ক'লৈ গ'ল, আমি সৰু মাটি বুলি তেওঁক মাতোঁ। মই তাৰপিছত কৈছে বোলে ছোৱালীজনী নাইকিয়া বুলি ক'লত মই বিচৰা বিচৰি কৰিছোঁ। এঘণ্টামান মানে নাইকিয়া হৈছে। তাৰপৰা মই বিচৰা বিচৰি কৰিলত ঘৰলৈ ফোন আহিছে বোলে আমাৰ ছোৱালী বোলে আমুকত বোলে এক্সিডেণ্ট হৈ পৰি আছে বোলে। আমাৰ বৰভেটি শোলমৰা নপৰা আগত আমাৰ সেইখিনিত বোলে ছোৱালী পৰি আছে। তাৰপৰা মই বিচাৰি গ'লোঁ। বিচাৰি যোৱাৰ পিছত ছোৱালী ইয়ালৈ লৈ গুচি আহিলে। ছাৰ মই একো না দেখা না মেলাই, কিন্তু মোৰ মাইকী মানুহে মোক গোটেই সম্পূৰ্ণ গোটেই কথাখিনি মোৰ মাইকী মানুহ শুনক। মই কামৰ পৰা আহিছিলোঁ, কিন্তু মই এতিয়া জনাত পিতিকা দাস আৰু এখন গাড়ী কাৰ সেইটো মই নাযাওঁ। ৰাতিপুৱাহে গৈছোঁ, মই ৰাতি না যোৱা ছাৰ। মই যাবলৈ মোৰ গাড়ী ঘোৰা অসুবিধা, মই না যোৱা। মই ছাৰ যাব নোৱাৰোঁ, মোৰ হাই প্ৰেছাৰ আছে। মই দেখিলে মোৰ ছোৱালীজনী এক্সিডেণ্ট হৈছে, আপুনি নাই যোৱা? মই যাব নোৱাৰোঁ ছাৰ, মোৰ হাই প্ৰেছাৰ আৰু মোৰ সুবিধা নাই তালৈ যাবলৈ। তেনেকুৱাতে আমাৰ ইয়াত 108 লৈ আনিছে বুলি কৈছে। মোৰ ঘৰত গোটেই পানী চানী দি মেলি আছে। বোলে গাড়ী এখনত ভৰাই লৈ গৈছে। এতিয়া আমি এক্সিডেণ্ট হৈ ক'ৰবাত শুনিছোঁ বোলে এক্সিডেণ্ট নহয়, অপহৰণ কৰি লৈ গৈছে মোৰ ছোৱালীজনী। মাৰি পেলালে 15 বছৰ হৈছে, ট্ৰেইনলৈ পাইছে। অংকুৰ দাস আৰু পিতিকা দাস দেখিছিলে। ছোৱালীজনী নাযায়, জোৰ জবস্তি কৰি নিছে বোলে। আমি একেজনে হ'ব পাৰে, তাৰ নাম মই ইমানবিলাক নাজানো। মাইনু দাস স্কুলত বহুত ভাল পঢ়ে। মেট্ৰিক দিম বুলি মোক কৈ আছিলে। মই মেট্ৰিক দিম, মই পাছ কৰিমেই। মেট্ৰিক দিম, মই পাছ কৰিম। মোৰ ছোৱালীজনী তেনেকুৱা পৰা লৈ গৈ মাৰিলে। 9 বজাৰ আগত চাৰে 6-7মান বজাত আমি গৈ পাইছোঁগৈ, ভণ্টিজনী পৰি আছে। কেনেকুৱা অৱস্থা আছিল তেতিয়া? একেবাৰে চেঞ্চ নাই, কিন্তু মানুহ বহুত আছে। লগত ল'ৰাটো আছে। ল'ৰাটো পৰি আছিল? পৰি থকা নাই, উঠিয়ে আছে, কিন্তু ভালকৈ আছে। আপোনালোকে এইটো এতিয়া দুৰ্ঘটনা বুলি সন্দেহ কৰিছে নে আন কিবা বুলি ভাবিছে? ছাছপেক্ট এতিয়া বৰ্তমান শুনামতে ইয়াৰ লগত আৰু দুজন আছে, দুজনে বোলে কি ক'ব উঠাই নিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।